হয়, আজি খুব দুখ লাগিছে। আজি এই আমাৰ পথাৰতে ঘৰৰ ওচৰতে কাষতে আমাৰ বিভিন্ন পথাৰত। তাত পথাৰত মানে কি হ'ল আজি গম পালোঁ যে বা দেখা পালোঁ মানে গৈ দেখা পালোঁ যে 16টাকে শগুন মৰি আছে। কাষতে মানে মৰাশ আছে, গৰু মৰাশ। কিন্তু কিহৰ কাৰণে মৰিছে সেইটো বেলেগ কথা। কিন্তু আচল কথা হ'ল যিহেতু আমাৰ শগুন এনেও আমাৰ বিলুপ্তি হৈ পথত আছে আৰু শগুন আৰু কাউৰী এইবিলাক যদি আমি নাথাকে পৃথিৱীৰ ভাৰসাম্যটো নাইকিয়া হৈ যাব। যে ভাৰসাম্য সিহঁতে আমাৰ প্ৰকৃতি বজাই ৰাখিছে। গতিকে আজিৰ তাৰিখত যে শগুন এনেও নাইকিয়া হৈ গৈ আছে, গতিকে 16টাকে শগুন যদি মৃত্যু হৈছে সেইটো একটো দুখৰ বিষয়। আৰু মই প্ৰকৃতি প্ৰেমী হিচাপে মই এইটো খুব দুখ পাইছোঁ। আৰু সজাগতা হ'ব লাগে, যদি মৰাশ যদি কাৰোবাৰ যদি মৰিছিলে কিন্তু ভালকৈ পুতি থ'ব লাগিছিলে, হয়তো তাৰ পৰাই বীজাণুবোৰ হেৰি হৈ মৰিব পাৰে নিশ্চয়, সেইটোৱে মই অনুমান কৰিছোঁ। গতিকে মই আহ্বান কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে যাতে যদি য'তেই তেনেকুৱা যদি মৰাশ যদি গৰুৱে হওক ছাগলীয়ে হওক যোনেই নমৰক কিয়, যে যাতে ধুনীয়াকৈ গাঁত খান্দি পুতি থ'ব লাগে, যাতে আমাৰ এই আপুৰুগীয়া যিখিনি আমাৰ পক্ষীবিলাক আছে, বিশেষকৈ শগুন আৰু কাউৰী, সিহঁতে যিহেতু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি থাকে ন, বেয়া বেয়া যিমানখিনি বেয়া বস্তু আছে সেইখিনি খাই মেলি তেওঁলোকে আমাৰ প্ৰকৃতিৰ যি ভাৰসাম্যতা ধুনীয়াকৈ বজাই ৰাখে। গতিকে এই যাতে আমাৰ নষ্ট নহয় বা মৃত্যু মুখত যাতে নহয় নহওক আকৌ কালিৰ দিনত, ইয়াকে সকলোকে মই আহ্বান কৰিছোঁ। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।